কাৰ্বি আংলঙৰ পৰা আহিছিলে, বাগানত ড্ৰেইনত পৰিলে, চেপা খাই লগৰ হাতী মানে উঠাবলৈ চেষ্টা কৰোঁতে সম্ভৱতঃ মানে বেছি গছক খাই পেলাই হাতী পোৱালিটো মৰিলে। এই সময়ত আমি এইটো ৰাতিয়ে হৈছে, এইটো কনচাৰ্ণত আমি কোনো খবৰ আমি ৰাতিপুৱাহে পাইছোঁ, ৰাতিৰ সময়ত আমি পোৱা নাছিলোঁ। হাতীটো প্ৰায় এনেকুৱা আহিয়ে থাকে, বনৰীয়া হাতী। আৰু তাৰে মাজত কালি ৰাতি প্ৰায় 11-12 মানত আহিছিলে হাতী অহাত মানুহকেইটা হাই হুলস্থুল অলপ কৰিলে, খেদিলে। কাৰ্বি আংলঙৰ পৰা আহিছিলে, বাগানত ড্ৰেইনত পৰিলে, চেপা খাই লগৰ হাতী মানে উঠাবলৈ চেষ্টা কৰোঁতে সম্ভৱতঃ মানে বেছি গছক খাই পেলাই হাতী পোৱালিটো মৰিলে। এই সময়ত আমি এইটো ৰাতিয়ে হৈছে, এইটো কনচাৰ্ণত আমি কোনো খবৰ আমি ৰাতিপুৱাহে পাইছোঁ, ৰাতিৰ সময়ত আমি পোৱা নাছিলোঁ। হাতীটো প্ৰায় এনেকুৱা আহিয়ে থাকে, বনৰীয়া হাতী। আৰু তাৰে মাজত কালি ৰাতি প্ৰায় 11-12 মানত আহিছিলে হাতী অহাত মানুহকেইটা হাই হুলস্থুল অলপ কৰিলে, খেদিলে। কাৰ্বি আংলঙৰ পৰা আহিছিলে, বাগানত ড্ৰেইনত পৰিলে, চেপা খাই লগৰ হাতী মানে উঠাবলৈ চেষ্টা কৰোঁতে সম্ভৱতঃ মানে বেছি গছক খাই পেলাই হাতী পোৱালিটো মৰিলে। এই সময়ত আমি এইটো ৰাতিয়ে হৈছে, এইটো কনচাৰ্ণত আমি কোনো খবৰ আমি ৰাতিপুৱাহে পাইছোঁ, ৰাতিৰ সময়ত আমি পোৱা নাছিলোঁ। হাতীটো প্ৰায় এনেকুৱা আহিয়ে থাকে, বনৰীয়া হাতী। আৰু তাৰে মাজত কালি ৰাতি প্ৰায় 11-12 মানত আহিছিলে হাতী অহাত মানুহকেইটা হাই হুলস্থুল অলপ কৰিলে, খেদিলে।